তো ভাই হল দেখতে পাইতরা আমরা ডবহাত আইজ মিটিং আর মিটিং বর্তমানে আমরা গৌরব গগৈ স্যার আইতরা আর ও দেখরানি মানছে কত গেদারিং করা আর বর্তমানে আইতরা ও সাও ও দেখরানি আর ও সাও ও আইতরা ভাই হলো তো মানুষ হাই রে গেদারিং আঠিবার জায়গা নাই ওলা হলত বুঝছনি আর তোরা দৃশ্যটা দেখাই আর দেখরায়নি ইথা মানুষ নি দোয়াই আর না ইথা মানুষ বেরিয়ে লইয়া যাইতেরা ওই চাও যাইতেরা তাই তে ভাই সকল দেখতে পাইতেরা কংগ্রেসৰ সভানেত্ৰী শ্ৰীমতী বাইদেউ আজি আমাৰ মাজত উপস্থিত আছে। মিটিংখনত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, আজি আমাৰ হোজাই জিলাৰ ইনচাৰ্জ আমাৰ আজি হোজাই জিলাৰ ইনচাৰ্জ হিচাপে আমাৰ সম্পাদক হাইদাৰ আলী উপস্থিত আছে আৰু কাষত লাগি থকা কাৰ্বিআং ৰঙৰ পৰা অহা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অশোক তেৰণ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু প্ৰদেশ কংগ্ৰেছৰ আমাৰ সম্পাদিকা পূৰ্ণিমা ৰংহাম্পী আমাৰ মাজত আছে আৰু উপস্থিত আছে আমাৰ জিলা কংগ্ৰেছৰ আমাৰ নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী মায়া চক্ৰৱৰ্তী বাইদেউ আজি ইয়াত উপস্থিত আছে আৰু বিশেষভাৱে আজি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহানুদ্দিন যিদৰে আজি এই আলোচনা লৈছে আৰু সকলোৱে আমাক সহায় কৰিছে আমাক সহায় কৰিছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ নগাঁৱৰ পৰা অহা আমাৰ সম্পাদক আমাৰ মৃণাল হাজৰিকাই, মাইনৰিটি সেলৰ সম্পাদক আমাৰ চাহদুলিৰে। এয়া হ'ল আমাৰ কংগ্ৰেছ দল। কংগ্ৰেছ দল কোনো ব্যক্তিৰ দল নহয়। কংগ্ৰেছ দল আমি দল। কংগ্ৰেছ দলে আজি অসমৰ ভিতৰত আৰু ভাৰতৰ ভিতৰত বিশেষভাৱে স্বাধীনতা আনিবলৈ সক্ষম হৈছে আৰু বিশেষকৈ আজি শ্বহীদ দিৱস, এই শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে আজি ইয়াত উপস্থিত হৈ আমি বাপু মহাত্মা গান্ধীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মনত ৰাখিব লাগিব যে হ'ল কংগ্ৰেছ দলৰ ইতিহাস। মহাত্মা গান্ধীয়ে দল, যি মহাত্মা গান্ধীয়ে মনত পেলাব এই যেতিয়া ভাৰত স্বাধীন হ'ল, গোটেই ভাৰতৰ স্বাধীনতা সংগ্ৰামীবোৰ, গোটেই ভাৰতৰ ৰাজনীতিবিদবোৰ সকলোৱে 15 আগষ্টত তেওঁলোকে আছিলে দিল্লীত, আমাৰ ৰাজধানীত। কিন্তু দিল্লীৰ ৰাজধানীত গোটেইবোৰ আমাৰ ইতিহাসৰ আমাৰ স্বাধীনতা সংগ্ৰামী দিল্লীত থাকিলেও এজন ব্যক্তি দিল্লীত আছিল। এজন ব্যক্তি কোন? এজন ব্যক্তি আছে মহাত্মা গান্ধী। মহাত্মা গান্ধী দিল্লীত কিয় নাছিল? ৰাজধানীত কিয় নাছিল? কিয়? তেওঁৰ কৰ্তব্য আছে শান্তি আৰু সম্প্ৰীতিৰ প্ৰতি। আৰু এই সময়ত তেওঁ আছিলে কলিকতাত, পশ্চিমবংগত। আৰু পশ্চিমবংগৰ যি সময়ত হিন্দু মুছলমানৰ মাজত সংঘাত চলি আছিল, এই সময়ত মহাত্মা গান্ধী একমাত্ৰ এগৰাকী ব্যক্তি যি পশ্চিমবংগত গৈ হিন্দু মুছলিম কাজিয়া শেষ কৰিবলৈ সক্ষম হ'ল আৰু শান্তি ঘূৰাই আনিব পাৰিলে। এই কথা আজি আমি কিয় ক'বলৈ আমি বাধ্য হৈছোঁ কি পুনৰবাৰ আমাৰ মাজত হৈছে হিংসা ৰাজনীতি। পুনৰবাৰ আজি ব্ৰিটিছৰ ডিভাইড মূল পলিচি আজি বৰ্তমান বিজেপি নেতৃত্বৰ অনুসৰণ কৰিছিল। যিদৰে ইতিহাসত ব্ৰিটিছে আমাৰ মাজত ধৰ্ম বিভাজন কৰিবলৈ বিচাৰিছিল, আজি আকৌ বৰ্তমানত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আধুনিক ব্ৰিটিছৰে আমাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। এইকাৰণে আজি কংগ্ৰেছ দলৰ প্ৰয়োজন। একমাত্ৰ কংগ্ৰেছ দল অসমত থাকিলে আমি অসম আৰু যি অসমৰ
ভাৰতে স্বাধীন